আহকচোন আজি একেবাৰে ফুলা ফুলাকৈ পালেং পুৰি বনাওঁ আৰু এই পুৰিবিধ একেবাৰে সেউজীয়াকৈ ৰাখি কেনেকৈ বনাব আজি তাৰে টিপছ আৰু ট্ৰিক্সৰ সহায়ত এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। তাৰ কাৰণে প্ৰথমতে আমাক লাগিব পালেং শাক আৰু ইয়াত মই কি লৈছোঁ চাওক। এয়া পালেং শাক কেইডালমান ভালদৰে চাফা কৰি ধুই ল'লোঁ। লগতে লৈছোঁ এটা কেঁচা জলকীয়া, অকণমান আদা, কেইফুটামান নহৰু আৰু কেইডালমান ধনিয়া পাতো লৈ লৈছোঁ। ধনিয়া পাত দিলে ইয়াৰ ফ্লেভাৰটো আৰু ধুনীয়া হয়। যদি আপোনালোকে ধনিয়া পাত দি খোৱা নাই এবাৰ খাই চাব পাৰিব। তাৰ প্ৰথমতে মিক্সি জাৰটো লৈ তাত মই পালেং শাকখিনি দিলোঁ। লগতে ধনিয়াকেইডাল, নহৰু, আদা আৰু ইয়াৰ জলকীয়া দি দিলোঁ আৰু অকণমান পানী দি পেলাই এইখিনি মই মিহিকৈ এটা পেষ্ট বনাই ল'ম। আপোনালোকে জলকীয়াটো নিজৰ জোখমতে কম আৰু বেছি কৰি ল'ব পাৰে। তাৰপিছত এয়া মই এইখিনি মিহিকৈ যেতিয়া পেষ্ট বনাই ল'লোঁ, তাৰপিছত এয়া মই বাতি এটালৈ উলিয়াই ল'লোঁ। এতিয়া ইয়াত মই এড কৰিছোঁ অকণমান নিমখ সোৱাদৰ কাৰণে। আপোনালোকে ইয়াত বিচাৰিলে মছলাও ব্যৱহাৰ কৰিব পাৰে, জিৰা গুড়ি, ধনিয়া গুড়ি, কিন্তু মই এইবিলাকো ব্যৱহাৰ নকৰোঁ। মই একেবাৰে চিম্পুলকৈ বনাম। তাৰপিছত এতিয়া ইয়াত মই এই কাপটোৰ জোখেৰে প্ৰথমতে একাপ আটা দি লৈছোঁ। আটাখিনি দিয়াৰ পিছত মই চামুচ এপাতৰ সহায়তে মিশ্ৰণখিনিৰ লগত ধুনীয়াকৈ এইখিনি মিক্স কৰি লৈছোঁ। আৰু তাৰপিছত যেতিয়া ভালদৰে মিক্স হৈ গৈছে তেতিয়া মই হাতৰ সহায়ত এইখিনি ধুনীয়াকৈ মঠিছোঁ। আৰু এনেদৰে মঠি যাব। আপোনাক যিমানটো আটা প্ৰয়োজন হয় ধুনীয়াকৈ মিলাই লৈ ল'ব। মঠি লোৱাৰ পিছত ইয়াত অকণমান তেল সানি দিছোঁ যাতে আটা ডোটোত শুকাই নাযায় আৰু 10 মিনিটৰ কাৰণে ৰাখি দিলোঁ। এই 10 মিনিট সময় মই ঢাকন দি ৰখাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এতিয়া মই এইখিনি হাতৰ সহায়ত আৰু অকণমান এনেদৰে মোহাৰি ল'লোঁ। তাৰপিছত এতিয়া মই সৰু সৰুকৈ এইকেইটা লাডু বনাই লৈছোঁ। মই পুৰিখন যিমান সৰু বা ডাঙৰকৈ বনাম সেই চাইজত লাডুকেইটা বনাই লৈছোঁ। এতিয়া গোটেইকেইটা লাডু বনাই হোৱাৰ পিছত এতিয়া মই এনেদৰে এটা লাডু লৈ লৈছোঁ আৰু ধুনীয়াকৈ গোল কৰি ল'লোঁ। তাৰপিছত এতিয়া এইটো লাডু এতিয়া বেলিম। তাৰপিছত বেলোতে আপোনালোকে ইয়াত আটা ব্যৱহাৰ নকৰিব। আটা দিলে মানে মুখত লাগি যায় পিছত। আপোনালোকে পাৰিলে ময়দা দি বেলিব, নহ'বা এনেদৰে অকণমান তেল সানি লৈ বেলিব। মোৰ কিন্তু ইয়াত ময়দা বা তেল একো ব্যৱহাৰ কৰা নাই, ধুনীয়াকৈ বেল খাই গৈছে। আৰু এইকেইটা বেলোতে বেছি পাতলকৈ নেবেলিব, নহ'বা নুফুলিব। আনফালে কেৰাহীত তেল গৰম হৈ আছিলে। তেলখিনি একেবাৰে পূৰা ধোঁৱা ওলোৱাকৈ গৰম নকৰিব, নহ'বা পুৰিখন দিয়াৰ লগে লগে ৰঙা পৰি আহিব। এই পুৰিৰ সেউজীয়া ভাৱটো নাইকিয়া হ'ব। সেইকাৰণে আপোনালোকে তেলটো অকণমান গৰম হওঁতেই পুৰিখন দি দিব। তাৰপিছত দেখিব যে লাহে লাহে ধুনীয়াকৈ ফুলি আহে আৰু ইয়াৰ কালাৰটো ধুনীয়া হৈ থাকে, একদম ৰঙা পৰি নাযায়। আপোনালোকে এনেদৰে গেছৰ ফ্লেমটো ল' টু মিডিয়াম কৰি পুৰিকেইখন পুৰি যাব, ধুনীয়াকৈ ফুলিও আহিব আৰু কালাৰটোও ধুনীয়া হৈ থাকিব। এয়া দেখিছে নহয়, মই আপোনালোকক 3ৰ পৰা 4খন পুৰি বনাই দেখুৱালোঁ আৰু কি ধুনীয়াকৈ ফুলিও গৈছে আৰু কালাৰটো কি ধুনীয়া হৈ আছে। মই কোৱা কথাকেইটা যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকৰো পুৰিকেইখন এনেদৰেই ফুলিব আৰু কালাৰটোও ধুনীয়া হৈ থাকিব। আৰু দেখিলে নহয় এই পালেং পুৰিবিধ বনাবলৈ কিমান সহজ। পালেং সিজাই থকাৰ কোনো প্ৰয়োজন নাই। মিক্সিত দিয়ক আৰু পেষ্ট বনাই লৈ পেলাই এই পালেং পুৰিখিনি বনাওক। খাবলৈও বহুত টেষ্টি হয়। যদি মোৰ আজি ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।